জয়তে আমি শিৱসাগৰৰ যোৱা 25 অক্টোবৰ তাৰিখে গঠন হোৱা জুবিন গাৰ্গ প্ৰতিমূৰ্তি স্থাপন আৰু স্মৃতি ৰক্ষা সমিতিৰ তৰফৰ পৰা সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি সংবাদমেললৈ আপোনালোক আহিছে আৰু আমি আপোনালোকক জুবিন গাৰ্গৰ শিৱসাগৰত প্ৰতিষ্ঠা হ'বলগীয়া যি প্ৰতিমূৰ্তি তাৰ সন্দৰ্ভত আমি দুআষাৰমান ক'ব বিচাৰিছোঁ যে এই গোটেই প্ৰস্তুতিটো আৰম্ভ হৈছিলে যে শিৱসাগৰত এখন ৰাজহুৱা সভা অনুষ্ঠিত হৈছিলে সেই উদ্দেশ্য আগত ৰাখি আৰু শিৱসাগৰ কলেজত যোৱা 25 অক্টোবৰ তাৰিখে এই সভাখন অনুষ্ঠিত হৈছিল এখন ৰাজহুৱা সভা আৰু সেই ৰাজহুৱা সভাই আমাক এই সভাপতিৰ দায়িত্ব প্ৰদান কৰিলে। লগতে বন্ধুবৰ মোৰ আছে ভাতৃপ্ৰতিম আমাৰ ৰবীন্দ্ৰ কুমাৰ বৰা আৰু মোৰ এইফালে আছে মনিৰুল ইছলাম বৰা। তেখেতক উপসভাপতি হিচাপে নিৰ্বাচন কৰি পেলাই আমাক এখন কমিটি গঠন কৰি দিলে আৰু কমিটিখনে আমি আগবঢ়াৰ কাৰণে বিশেষভাৱে আমি যুঁজা প্ৰস্তুতি চলাইছোঁ। এতিয়া আমি এই সন্দৰ্ভত আপোনালোকক ইয়াৰ অগ্ৰগতি সন্দৰ্ভত আমি দুআষাৰ ক'বলৈ আগবাঢ়িছোঁ যে এই সমিতিখন হোৱাৰ পিছতেই আমি আজিৰ তাৰিখত আমি শিৱসাগৰ প্ৰেছ ক্লাবতে আমি এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰিছোঁ আৰু এই কাৰ্যনিৰ্বাহক সভাই এটা সৰ্বসন্মতিক্ৰমে আমাৰ দুখনকৈ উপসমিতি গঠন কৰি দিছে। তাৰে এখন হৈছে বিত্তীয় উপসমিতি আৰু এখন হৈছে আমাৰ যিটো প্লেনিং এণ্ড কনষ্ট্ৰাকশ্যন, আমাৰ যিটো নিৰ্মাণ হ'বলগীয়া প্ৰতিমূৰ্তিৰ যিটো আমাৰ আঁচনি আৰু তাৰ যিটো নিৰ্মাণ কাৰ্য, সেই কাৰ্যটোৰ বাবে আমাৰ এখন উপসমিতি দুখনকৈ গঠন কৰা হ'ল। লগতে আমি এখন প্ৰেছ এণ্ড পাব্লিচিটি বুলিও আৰু এখন সমিতি আমি আজি গঠন কৰিছোঁ। আমাৰ লক্ষ্যৰ উদ্দেশ্য হৈছে যে সভাৰ সিদ্ধান্ত মৰ্মে যে অহা 18 নৱেম্বৰ তাৰিখে যিদিনাখন আমাৰ সকলোৰে মৰমৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন আৰু সেই জন্মদিনৰ দিনাখনে ৰাতিপুৱা আমি শিৱসাগৰ আমাৰ যি স্থান আমি পাইছোঁ সেই স্থান হৈছে আমাৰ জয়দেৱাল খেমকা মাতৃসদনৰ প্ৰাংগণত আমাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ ঠিক কাষতেই আমি তাতে ভূমি পূজন ভাগ আৰম্ভ কৰিম বুলি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গতিকে সিদিনাই আমাৰ সেই স্থানতেই ভূমি পূজন আৰম্ভ হ'ব আৰু সভাই এটা কথাও আমাক অৱগত কৰিছে যে সেই স্থানৰ নাম যদি আমি ভূপেন জুবিন সমন্বয় ক্ষেত্ৰ হিচাপে আমি যদি দিব পাৰোঁ তেতিয়া আমাৰ কাৰণে ভাল হয় বুলি কৈছে। আমি সেই দিশতো অকণমান চিন্তা কৰাৰ বাবে আমি প্ৰস্তুত হৈছোঁ। দ্বিতীয়তে আমাক এই ক্ষেত্ৰত খুব ওতঃপ্ৰোতভাৱে সহায় কৰিছে শিৱসাগৰ জিলা প্ৰশাসনে আৰু শিৱসাগৰৰ যি জয়দেৱাল খেমকা মাতৃসদন সেই ট্ৰাষ্টে আমাক সহায় কৰিছে। লগতে আমাৰ আছে শিৱসাগৰ পৌৰসভা, আমাৰ ভূপেন হাজৰিকাদেৱৰ প্ৰতিমূৰ্তি যি চোৱা চিতা কৰি আছে শিৱসাগৰৰ আমাৰ যি ওতঃপ্ৰোতভাৱে সহায় কৰিছে শিৱসাগৰৰ দিখৌপৰীয়া সন্মিলিত যুৱ সংঘ, তেখেতসকলেও আমাক ওতঃপ্ৰোতভাৱে সহায় কৰিছে কিয়নো ডক্টৰ ভূপেন হাজৰিকাদেৱৰ যি প্ৰতিমূৰ্তি আছে তেখেতসকলেই চোৱা চিতা কৰি আছে। গতিকে আমি আন্তৰিকতাৰে সকলোৰে সহায় সহযোগিতা কামনা কৰি আমি সেই স্থানতেই আমি আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গৰ এটা পূৰ্ণাংগ প্ৰতিমূৰ্তি আমি স্থাপন কৰাৰ বাবে আগবাঢ়িছোঁ। বিশ্বত শিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ কাষতেই যিহেতু ভূমি পূজন কৰা হ'ব জুবিন গাৰ্গৰ জন্মদিন 18 নৱেম্বৰত আৰু এই যিটো কাম আমি কৰিছোঁ জুবিন গাৰ্গ প্ৰতিমূৰ্তি স্থাপন আৰু স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত আমি কৰিছোঁ আৰু সমগ্ৰ শিৱসাগৰবাসীৰ সহযোগত এই প্ৰতিমূৰ্তি ভাগ আমি প্ৰস্তুত কৰি পেলাই স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। তাৰলৈ সমগ্ৰ শিৱসাগৰবাসীৰ ৰাইজৰ সহায় সহযোগিতা অবিহনে আমাৰ এই মহৎ যি প্ৰয়াস, এইটো প্ৰয়াস কেতিয়াও সম্পূৰ্ণ নহয়। আৰু তাৰ লগতে আমি আজি সভাত ৰিম্পল দেউৰী আছিলে, জুবিন ফেন ক্লাবৰ সভাপতি আছে, জুবিন ফেন ক্লাবৰ সম্পাদককে আদি কৰি শিৱসাগৰৰ জুবিন ফেন ক্লাবৰ নীলম কাকতিকে আদি কৰি যিসকল ল'ৰাই জুবিন গাৰ্গৰ জীৱিত কালত শিৱসাগৰত নাহৰ গছ ৰোপণ কৰি জুবিনৰ স্মৃতি জীয়াই ৰখাৰ ক্ষেত্ৰত আগবাঢ়ি আছে, তেওঁলোককো লগত লৈ শিৱসাগৰত আমি নতুনকৈ গঠন কৰা জুবিন গাৰ্গ স্মৃতি আমাৰ ৰক্ষা সমিতি আৰু প্ৰতিমূৰ্তি স্থাপন সমিতিয়ে আমি কামবিলাক আগবঢ়াইছোঁ। শিৱসাগৰৰ সকলো ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। আমি কোনোবা পুঁজিপতি গোষ্ঠীৰ পৰা টকা আনি এই প্ৰতিমূৰ্তি স্থাপন নকৰোঁ। আমি শিৱসাগৰ ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ। আমি অতি কমেও 18-20 লাখ টকাৰ আমাৰ বাজেট আছে, এই ইতিমধ্যে সম্পাদকে কৈছে আৰু শিৱসাগৰ ৰাইজৰ
অতি কমেও 100 টকাকৈ যদি শিৱসাগৰ ৰাইজে দিয়ে প্ৰতিমূৰ্তি ভাগ আমি জুবিন গাৰ্গৰ এই এবছৰৰ ভিতৰতে আমি সময়সীমাৰ ভিতৰতে জুবিন গাৰ্গৰ পৰৱৰ্তী মৃত্যুবাৰ্ষিকীৰ আগমুহূৰ্তত আমি কৰাৰ এটা প্ৰয়াস কৰিছোঁ। তাৰ কাৰণে ইতিমধ্যে সভাপতি ডাঙৰীয়াই কৈছে যে 3খনকৈ উপসমিতি গঠন কৰিছে। আমি যুদ্ধকালীন তৎপৰতাৰে আৰু সূক্ষ্ম পৰিকল্পনাৰে আৰু বিজ্ঞানসন্মতভাৱে যাতে অসমৰ ভিতৰতে এই প্ৰতিমূৰ্তি যিটো অনন্য আৰু বিজ্ঞানসন্মতভাৱে হয়, পৰিকল্পিতভাৱে হয়, তাৰ কাৰণে আমি স্মৃতি ৰক্ষা সমিতি, প্ৰতিমূৰ্তি নিৰ্মাণৰ স্মৃতি ৰক্ষা সমিতিয়ে যৎপৰোনাস্তি চেষ্টা কৰিম। তাৰ কাৰণে শিৱসাগৰবাসী ৰাইজৰ সম্পূৰ্ণ সহায় আৰু সহযোগিতা আমাক লাগিব। এই যিটো আমাৰ জয়দয়াল খেমকা মাতৃসেৱা সদনত যি প্ৰতিমূৰ্তি ভাগ স্থাপন কৰা হ'ব, এই প্ৰতিমূৰ্তিটো আমি ডক্টৰ ভূপেন হাজৰিকা, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ এই যুগল প্ৰতিমূৰ্তিৰ যি ক্ষেত্ৰ, এইটো এক সমন্বয় ক্ষেত্ৰ হিচাপে আমি প্ৰয়াস কৰিছোঁ। নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী, যুৱ যুৱতীসকলে প্ৰতিভা বিকাশৰ এক স্থলী হিচাপে পৰিণত হ'ব। তেওঁলোকে কৃষ্টি সংস্কৃতিৰ লগতে অসমৰ ৰাইজে বিভিন্ন দাবী দাবা এই জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ সন্মুখত, ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত আমি বিভিন্ন ধৰণৰ সভা সমিতি অনুষ্ঠিত কৰাৰ লগতে প্ৰতিভা বিকাশৰ এক স্থলী হিচাপে আমি ঘোষণা কৰিছোঁ। আৰু ভূপেন জুবিন আৰু সমন্বয় ক্ষেত্ৰ হিচাপে আজি যিহেতু সভাপতি ডাঙৰীয়াই কৈছে, এইটো এক সৰ্বসন্মতি সিদ্ধান্ত লৈছোঁ। আমি ভাবিছোঁ শিৱসাগৰবাসী ৰাইজৰ সহযোগত আমি কম দিনৰ ভিতৰতে আমাৰ হিয়াৰ আমঠু প্ৰাণৰ স্পন্দন জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি ভাগ আমি স্থাপন কৰিবলৈ সক্ষম হ'ম।